আজি তিনিচুকীয়া জিলাৰ চৈখোৱাৰ বোকাপথাৰ গাঁৱত বৌদ্ধ গোমাৱা প্ৰাংগণত প্ৰতিমা প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় প্ৰবঞ্চন অনুষ্ঠানৰ আয়োজন কৰা হয়। ধৰ্মগুৰু চাংগে লুডুৰ দ্বাৰা এই মাংগলিক কাৰ্য সমাপন কৰা হয়। ধৰ্মগুৰুগৰাকীক আজি সকলো ৰাইজে শোভাযাত্ৰাৰে আদৰি আনে আৰু গোমাৱা প্ৰাংগণত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ধৰ্মগুৰুসকলৰ পৰা আশীৰ্বাদো গ্ৰহণ কৰে। বোকাপথাৰ অঞ্চলত আজি এক ধৰ্মীয় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় আৰু উদ্যোক্তাসকলে অতি সুন্দৰভাৱে সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এইটো ধৰ্মগুৰু আমাৰ সন্মুখত আছে যেতিয়া আৰু আমি এইবোৰ অলপ ক'বলৈ জানে লাগিব, কাৰণ তেখেতে আমাক শিক্ষা দিলে যেতিয়া পঞ্চশীল অষ্টাংগিক মাৰ্গ এইবোৰ কথাটো আগৰ পৰাই মানে চলি আছে, যিটো নেকি বৌদ্ধ দৰ্শনৰ বিষয়বস্তু এইবোৰ। গতিকে সেইটো বৰ তত্ত্ব গতিৰ বিষয়। আমি গুৰুজনৰ ওচৰত আমি যদি হেৰি কৰোঁ, ব্যাখ্যা দাঙি ধৰোঁ, তেতিয়াহ'লে গুৰুজনক অপমান কৰা নিচিনা হ'ব। গতিকে আজি আমাৰ গুম্বা যিটো বৌদ্ধ বিহাৰ, তাক অনাবৰণ মানে উদ্ঘাটন কৰিবৰ কাৰণে, প্ৰতিমা প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই মানে আয়োজনটো চলিছিল দুদিনীয়া কাৰ্যসূচীৰে 23 আৰু 24 ফেব্ৰুৱাৰী তাৰিখে। গতিকে আজি সমাপনৰ সময় চাপি আহিছে। গতিকে আজি বহুত ভুল ত্ৰুটি মাজতে আজি আমাৰ এই যিটো আমাৰ মহান যিটো অনুষ্ঠান আজি অন্ত পৰিব এতিয়া লৈছে। গতিকে সকলোতো ভক্তগণ ৰাইজক, ধৰ্মগুৰুসকলক নমস্কাৰ জনাই মোৰ ওচৰৰ বক্তব্য এইটো সামৰিছোঁ। ধন্যবাদ। আমাৰ ধৰ্মগুৰুজন আমাৰ ৱেষ্ট বেংগল পশ্চিমবংগৰ পৰা, তেখেতৰ জয়গাঁও নামৰ ঠাই তেখেত আছে। তেখেত হৈছে অল ইণ্ডিয়া মহায়ান বৌদ্ধ তেওঁৰ প্ৰেচিডেণ্ট। গতিকে তেখেত PhD হয়। তেখেতে আজি কেইবা বছৰৰ পৰা আমাৰ ধৰ্ম প্ৰচাৰৰ কাৰ্যচলী কৰি আছে। তেওঁ আমাৰ ভক্তজনক তেখেতে পোহৰৰ বাট উপদেশ আদি দি তেখেতে আমাক মানে সুপথে পৰিচালনা কৰিবলৈ তেখেতে আগভাগ লৈছে।